মিয়া মুছলমানৰ নাম কাটিব দিছোঁ। মিয়া মুছলমানৰ নাম কিয় কাটিব? মিয়া মুছলমান কি ভাৰতীয় নাগৰিক নহয় নেকি? মিয়া মুছলমান কি অসমীয়া নহয় নেকি? আজি চাওক, এছাৰৰ জৰিয়তে ভোটাৰ লিষ্ট সংশোধনী কৰিবলৈ গৈ পেলাই বিজেপি চৰকাৰখনে যি ষড়যন্ত্ৰ কৰি আছে, এই মুছলমানক ভোটাৰ লিষ্টৰ পৰা নাম কাটি বিদেশী বনোৱাৰ ক্ষেত্ৰত যি এটা ষড়যন্ত্ৰ কৰি আছে, তো দুৰ্ভাগ্যজনক কথা আমি গৰিহণা দিছোঁ। আজি চাওক, যিমানবোৰ উচ্ছেদ হৈছে, উচ্ছেদ হওক, আমাৰ উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে। চৰকাৰী ভূমি চৰকাৰে বেদখলমুক্ত কৰক, অসমৰ এই মাটিখিনি অসম আৰু অসমীয়াৰ স্বাৰ্থত কামত লগাওক, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু উচ্ছেদ কৰিবলৈ গৈ পেলাই এই ভাৰতীয় নাগৰিকক বিদেশী সজাই কৈ আছে, ইয়াত বাংলাদেশী, কৈ আছে বাংলাদেশী মিয়া, সন্দেহযুক্ত এই বেদখলকাৰীক আমি বাংলাদেশত পঠাই দিম। কেইজন বাংলাদেশী পঠাইছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈ আছে যে আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ, কেইজন বাংলাদেশী উচ্ছেদ কৰি পেলাই তেওঁ বাংলাদেশত পঠাইছে? আমিতো দেখা নাই। গতিকে যদি বাংলাদেশত পঠাব পৰা নাই, তেওঁলোক নিশ্চয় ভাৰতীয় নাগৰিক, আৰু ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰাৰ আগত তেওঁলোকক পুনৰ সংস্থাপন দিয়াটো দৰকাৰ আছিল নে নাই? যদি আছিল, পুনৰ সংস্থাপন নিদিয়াকৈ কিয় উচ্ছেদ কৰিছে? আজি এই মানুহখিনিৰ অৱস্থা কি হৈ আছে কোনোবাই খবৰ লৈছে নেকি? তেওঁলোকৰ সন্তান সন্ততিসকলৰ অৱস্থা কি হৈ আছে কোনোবা খবৰ লৈছে নেকি? আজি স্কুল কলেজ বন্ধ হৈ আছে, তেওঁলোকৰ খোৱা বোৱাৰ কোনোবাই খবৰ লৈছিলে নেকি? আজি যি মানুহবিলাকক আজি উচ্ছেদ কৰি দিছে, নিজৰ চৰকাৰী ভূমি চৰকাৰে বেদখলমুক্ত কৰিছে, মানুহখিনিক উচ্ছেদ কৰি দিছে, দদে মদে পঠাই দিছে। এই মানুহখিনি এতিয়া ঘৰ নম্বৰ ক'ত পাব? এছাৰৰ জৰিয়তে এই মানুহখিনিক ভোটাৰ লিষ্টৰ পৰা নাম কাটি বিদেশী বনোৱাৰ আৰু এটা ষড়যন্ত্ৰ অসম চৰকাৰে কৰিছে। কাৰণ যদি নিৰ্বাচন আয়োগে কৰিলেহেঁতেন, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কিয় কয় আমি নাম কাটিব দিছোঁ? আজি যোৱা দুদিন আগত শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত যিটো অভিযোগ আনিছে, এই অভিযোগ যদি সঁচা হয়, তেতিয়া ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। যদি